হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ চব ভালে আছে। গুড মৰ্ণিং। মোৰ নাম সিদ্ধাৰ্থ আৰু মই বৰ্তমান আপোনালোকক মেথছ আৰু ৰিজনিং পঢ়াই আছোঁ। ঠিক আছে, বাকী আমি মেথছত কি পঢ়ি আছিলোঁ? এভাৰেজ পঢ়ি আছিলোঁ, নহয় জানো? এভাৰেজৰ অলৰেডি কেইটা ক্লাছ গ'ল? ফাৰ্ষ্টটো গ'ল আৰু ছেকেণ্ডটো গ'ল। ফাৰ্ষ্টত আমি কি শিকিলোঁ? বেচিক্সখিনি শিকিলোঁ। লগতে ছেকেণ্ডত আমি কি শিকিলোঁ? অকণমান এডভান্স লেভেলখিনি শিকিলোঁ, নহয় জানো? ত' আশা কৰোঁ আপোনালোকে বস্তুখিনি বুজি পালে, কাৰণ বহুত বেছি ইম্পৰ্টেণ্ট হয় আপোনাৰ এভাৰেজটো। এক্সামত আহেই, এটা দুটা কুৱেশ্যন আহে এভাৰেজৰ, আৰু কনচেপ্টটো আপোনাৰ বহুত ইজি হয়, কাৰণ আমি সৰুৰ পৰা এভাৰেজ জাতীয় বস্তু কৰিয়ে থাকোঁ। ধৰি লওক আমি 10খন বিস্কুট আনিছিলোঁ, 5টা মাজত ভগাব লাগে। চ' এইটো এভাৰেজ নহয় জানো? সেইটোৱেতো এভাৰেজ হয় ন? এজনে কেইখনকৈ পাব? 2খন বিস্কুটকৈ পাব। চিমিলাৰলি আমাৰ হাতত ধৰি লওক 100 টকা আছে, 20জন মানুহৰ মাজত ভগাব লাগে। চ' আমাৰ টোটেল পইচা কিমান আছে? 100 টকা। কেইজনৰ মাজত ভগাব লাগে? 20জন। 5। চ' এজনে কিমানকৈ পাব? 5। সেইটোৱে এভাৰেজ নহয় জানো? আৰু এভাৰেজটো কি বুলি কৈছিলে? আৰু এটা নাম মিন বুলিও কৈছিলে। কালি কৈছিলোঁ আপোনালোকক, মনত আছেনে আপোনালোকৰ? আশা কৰোঁ আপোনালোকে ক্লাছটো চাইছে। যদি কোনোবাই নতুনকৈ এই ক্লাছটো চাই আছে, মই আপোনালোকক ছাজেষ্ট কৰোঁ, মই আপোনাৰ ওপৰত দি দিছোঁ লিংককেইটা, আপোনালোকে চাই ল'ব। এভাৰেজৰ ক্লাছ 1 আৰু ক্লাছ 2 আই বাটনটোত দি দিছোঁ, আপোনালোকে চাই ল'ব। ঠিক আছে, কাৰণ প্ৰথমখিনি চাই পেলাইহে আপোনালোকে আজি ক্লাছটো বুজি পাব। চ' বেটাৰ মই আপোনাক ছাজেষ্ট কৰোঁ, আপোনালোকে প্ৰথম 2টা ক্লাছ চাব, তাৰপিছত থাৰ্ড ক্লাছটো চাব। ঠিক আছে, আজি আহক আমি ক্লাছটো আৰম্ভ কৰোঁ। চ' কালি আমি প্ৰথম এটা লাষ্ট কুৱেশ্যন কৰিছিলোঁ, মনত আছেনে আপোনালোকৰ? বাৰু কেইটামান কালি কুৱেশ্যন কৰিছিলোঁ আপোনাৰ, মই লিখি আনিছোঁ ৰ'ব হা, মই লিখি দিম। আজি PDF বনাব সময় নহ'লে একচুৱেলি। এক ছেকেণ্ড, মই উলিয়াই দিছোঁ। খালি এনেকুৱা টাইপ কৰিছিলোঁ আপোনালোক চাওকচোন, মই এটা কুৱেশ্যন দিছিলোঁ যে আপোনালোকক এনেকুৱা টাইপ, ফাইণ্ড দ্য এভাৰেজ অফ 50 হা, এইটো কি হয়? এইটো 50 হয় দেই। 50 অড নেচাৰেল নাম্বাৰ, 50 অড নেচাৰেল নাম্বাৰ। ঠিক আছে, কৈছে কি আপোনাক প্ৰথম 50টা অড নেচাৰেল নাম্বাৰ কৈছে। এইটোত কি সুধিছে জানেনে আপোনাক? প্ৰথম 50টা অড নেচাৰেল নাম্বাৰ। আমাৰ প্ৰথম অড নাম্বাৰটো কি হয়? 1 হয়। ছেকেণ্ডটো কি হয়? 3 হয়। থাৰ্ডটো কি হয়? 5 হয়। 6টো কি হয়? 4, 1 2 3। নেক্সট 7 হ'ল, নেক্সট 9 হ'ল, 11 হ'ল। এনেকৈ গৈ 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 প্ৰথম 50টা। ঠিক আছে, এনেকৈ আমি লাষ্ট নাম্বাৰটো আমি কি আমি নাজানো, হয় নাই? এনেকুৱা যেতিয়া আপোনাৰ এন নাম্বাৰ হ'ব, যেনেকৈ আপোনাক ক'ব কি প্ৰথম 50টা ওলাব লাগে, প্ৰথম 25টা ওলাব লাগে, প্ৰথম 30টা ওলাব লাগে, প্ৰথম 20টা ওলাব লাগে। আমি ইয়াত এনৰ ভেলুটো দি থোৱা আছে। এনৰ ভেলু কিমান দিয়া আছে? 50টা। নাম্বাৰ অফ টোটেল নাম্বাৰ কেইটা উলিয়াব দিছে। ঠিক আছে, এনেকুৱাবোৰত একদম ইজি আছিলে। কি কৰিব লাগিছিল? যোনটো আমাৰ এন দিয়া থাকে সেইটোৱে এনচাৰ হয়, নহয় জানো? কি আছিল ইয়াত? এনৰ ভেলু কিমান? 50। চ' এভাৰেজ কৰিলেও 50 হ'ব। মই আপোনালোকক এক্সাম্পল এটা, সৰু এক্সাম্পল এটা দিলে আপোনালোকে বুজি পাব। মই কৈছোঁ কি আপোনালোকক চাওক, ফাইণ্ড দ্য এভাৰেজ অফ ফাৰ্ষ্ট 3 অড নাম্বাৰ। ঠিক আছে, মই 3টা দেখাইছোঁ আপোনাক। প্ৰথম 3টা অড নাম্বাৰ কি কি? 1 প্লাছ 3 প্লাছ 5 নহ'ব জানো? হয়নে? ডিভাইড বাই কি হ'ব? 3 হ'ব। 3টা নাম্বাৰ কৰোঁ আমি। 5 প্লাছ 3 কিমান? 8। 8 প্লাছ 1 কিমান? 9। 9 বাই 3 কিমান হ'ব? 3। চ' আমাৰ এন কিমান আছিলে? ফাৰ্ষ্ট 3 অড নাম্বাৰ কৈছিল নে? ফাৰ্ষ্ট 3 অড নাম্বাৰ এনৰ ভেলু কি আছিলে? 3 হয়। এনচাৰটো 3 আহিছেনে? বুজি পাইছেনে? চিমিলাৰলি আপোনাক যদি কয় ফাইণ্ড দ্য এভাৰেজ অফ 200 অড নাম্বাৰছ, বুজি পাইছেনে? 200টা অড নাম্বাৰ, ফাৰ্ষ্ট 200টা অড নাম্বাৰ উলিয়াব দিছে। ত' আপোনালোকে এইটো কি কৰিব? এনৰ ভেলু কিমান? 200। চ' এভাৰেজটো 200 হ'ব, নহয় জানো? বুজি পালেনে? প্ৰথম 200টা অড নম্বৰৰ এভাৰেজটো 200 হ'ব। আশা কৰোঁ বুজি পালে। আৰু এটা সৰু এক্সাম্পল বুজাই দিওঁ আপোনালোকক। ধৰি লওক ফাইণ্ড দ্য এভাৰেজ অফ ফাৰ্ষ্ট 5 অড নাম্বাৰ। ঠিক আছেনে? এনচাৰটো কি হ'ব? 5 হ'ব। আমি জানো এনৰ ভেলু 5 দিয়া আছে। এইটো হয়নে নহয় আমি চাওঁ। প্ৰথম অড নাম্বাৰটো কি? 1। দ্বিতীয়টো অড নাম্বাৰ 3। তৃতীয়টো অড নাম্বাৰ 5। চতুৰ্থটো অড নাম্বাৰ 7। আৰু পঞ্চমটো অড নাম্বাৰ 9। টোটেল নাম্বাৰ কেইটা আছে? 5। 5 যদি ডিভাইড কৰি দিওঁ আমাৰ কিমান ওলায়? 1 3 4, 4 5 9, 9 9 18, 18 5 25। 25 হ'লনে? আৰু টোটেল নাম্বাৰ কেইটা আছে? 5টা আছে। তো 5 ডিভাইড 25 কিমান হ'ব? এনচাৰটো 5 হ'ব, হয়নে? 25 ডিভাইড বাই 5 কৰিলে 5 হ'ব। বুজি পালেনে? যেতিয়া আপোনাক ফাৰ্ষ্ট 20 অড নাম্বাৰৰ বা এনেকৈ দি দিয়ে কি প্ৰথম 200টা অড নাম্বাৰ বা প্ৰথম 1000টা অড নাম্বাৰ, এনচাৰটো যি নাম্বাৰ অফ এন থাকে সেইটোৱে হ'ব। বুজি পালেনে?
একদম ইজি হয় নহয় জানো কিন্তু ইয়াত এটা ভেৰিয়েশ্যন শিকাইছো আপোনালোক ঠিক আছে মই আপোনাক এটা ভেৰিয়েশ্যন শিকাম ঠিক আছে আজি একচুৱেলি লৈ আনা কাৰণ সেইটো খালি ভেৰিয়েশ্যনটো শিকাবলৈ মই আপোনাক পাহৰি গ'লো এইটো চাব এটা কুৱেশ্যন চাওক ফাইণ্ড দা সাম sorry sum নহয় the average মই বাৰে কনফিউজন হৈ যায় average of odd numbers from 1 to 35 বুজি পাইছে নে এবাৰ কি কৈছে আপোনাক এভাৰেজ উলিয়াব দিছে অড নাম্বাৰৰ 1 পৰা 35 ৰ ভিতৰত থকা অড নাম্বাৰখিনি আগৰটোত কি আছিল টোটেল যিমান কিটা অড নাম্বাৰ ওলাইছে আপোনাৰ আগৰটো কি আছিল 200টা অড নম্বৰে উলিয়াব দিছিলে আপোনাৰ অকল অড নম্বৰ কিটা উলিয়াব দিছে 200টাৰ ইয়াত এটা আপোনাক লিমিট দি দিছে 1 পৰা 35 থকা 1 পৰা 35 ৰ ভিতৰত থকা অড নম্বৰ কিটাৰহে আপোনাৰ এভাৰেজটো ওলাব দিছে ডিফাৰেন্সটো বুজক আগত কৈছিলে কি ফাৰ্স্ট the sorry find the বাৰে ফাৰ্স্ট দেখিছো find the average of first 50 odd numbers এনেকে দিছিল হয় না 50 odd numbers এইটো আৰু এই কোৱেশ্চনটো ডিফাৰেন্সটো কি জানানে ইয়াত প্ৰথম 50টা অড নম্বৰ ওলাব দিছে ইয়াত কৈছে কি 1 পৰা 35 ৰ ভিতৰত কি অড নম্বৰ আছে হেতু উলিয়াব লাগে ডিফাৰেন্সটো বুজিব চেষ্টা কৰক এইটোত আমি যদি n ইয়াত n ৰ ভ্যালু দিয়াই নাই ইয়াত আপোনাৰ odd number কেটা আছে আমি নাজানো ইয়াত নাম্বাৰ অফ odd numbers দিয়ে দিছে ইয়াত টোটেল কেটা odd number আছে 50টা উলিয়াব দিছে ইয়াত আপোনাৰ নাম্বাৰ অফ odd numbers কেটা আছে 1 পৰা 50 আমাক হেতু দিয়া নাই সো n ইকুৱেলস টু আগতে যেনেকৈ n ইকুৱেলস টু 50 কৰোতে ডাইৰেক্ট ওলাই গৈছিল এটো সেই ফৰ্মুলাটো নাখাতে এটো ফৰ্মুলা নাখাতে কোৱেশ্চনটো ডিফাৰেন্সিয়েট কৰিব বুজক কাৰণ পৰীক্ষাত আপোনালোকে কনফিউজন হৈ যাব পিছত আপোনালোকৰ কনফিউজন হলে দিগদাৰ হ'ব আকৌ বুজাইছো চাওক এই কোৱেশ্চনটোৰ ডিফাৰেন্স কি জানেনে এটো খুলিছে ফাইন্ড দা এভাৰেজ অফ অড নাম্বাৰস ফ্ৰম 1 টু 35 ইয়াত আপোনালোক এটা লিমিট দিছে 1 ৰ পৰা 35 ৰ ভিতৰত যেটা অড নাম্বাৰ আছে তাৰ এভাৰেজটো ওলাব দিছে এইটোত কিন্তু হেনুকা নহয় ইয়াত ডাইৰেক্ট কৈছে আপোনাৰ প্ৰথম 50টা অড নাম্বাৰ এভাৰেজ উলিয়াব লাগে ডিফাৰেন্সটো বুজি পাইছে নে অলপ ডিফাৰেন্স আছে অলপ নাই ভালেখিনি ডিফাৰেন্স আছে ইয়াত এটা আপোনাৰ ৰেঞ্জ দি দিছে 1 ৰ পৰা 35 ৰ ভিতৰত যিমান অড আহিব হেতু এভাৰেজ ওলাব দিছে আমাৰ 1 ৰ পৰা 35 ৰ কি হ'ব 1 3 5 7 ধৰ প্ৰথম স্টাৰ্ট হ'ব 1 আৰু লাষ্ট কি হ'ব 35 হয়নে এটো হল আপোনাৰ হয়নে কিন্তু ইয়াত চাওক এক প্ৰথম 50টা কব গলে আপোনালোকৰ হেৰিলৈকে গুছি যাব আপোনাৰ 70 হাউসলৈও গুছি যাব হয়নে 70 হৰলৈও গুছি যাব প্ৰথম 50টা অড নাম্বাৰ 99ও আহিবগে হয় নহয় কথাটো বুজি পাইছে না সো আপোনালোকে এই কোৱেশ্চনটোৰ ডিফাৰেন্সটো বুজক আমি যেটা ডাইৰেক্ট n ৰ ভ্যালু দি আছে ইয়াত n ৰ ভ্যালু দিয়া নাই আমি জানো ইয়াত কেটা অড নাম্বাৰ আছে 1 আৰু 35 ৰ ভিতৰত নাজানো হেতু কাৰণ আমি ইয়াত n ৰ ভ্যালুটো নাজানো কিন্তু এটো ডাইৰেক্ট আমি n ভ্যালুটো জানো সো এটো ডাইৰেক্ট n 50 ডাইৰেক্ট পুট কৰি দিলো কিন্তু যেহেতু এটো এনেকুৱা টাইপৰ কোৱেশ্চনত ন আপোনালোকে অলপ বেলেগকে টেকল কৰিব লাগিব কৈছে কি 1 ৰ পৰা 35 ৰ ভিতৰত যিমান কিটা অড নাম্বাৰ আছে ভিতৰত না 1 টু 35 ৰ লগত যিমান অড নাম্বাৰ আছে তাৰ আপোনাৰ এভাৰেজটো ল'ব লাগে এইটো ফৰ্মুলাটো কি আছিল আমি আগৰ এভাৰেজ অফ ফাৰ্স্ট ক্লাছত কৰিছিলো n + 1/2 মানে n কি হয় লাষ্ট ইয়াত n নম্বৰটো মানে লাষ্টটো বুজাইছে লাষ্ট নম্বৰটো কিমান 35 নহয় জানো 35 + 1/2 মানে কিমান হ'ব 36 36/2 কিমান হ'ল 18 বুজি পাইছে নে মানে 1 আৰু 35 ৰ মানে ইনক্লুডেড যিমান অড নাম্বাৰ আছে তাৰ এভাৰেজটো কিমান হ'ব 18 বুজি পাইছে নে আপোনালোকে আশা কৰো বুজি পাইছে কাৰণ এইটো কোৱেশ্চন আৰু এই n = 200 ৰ কোৱেশ্চনটো অলপ ডিফাৰেন্স আছে আশা কৰো আপোনালোকে ডিফাৰেন্সটো ক্যাচ কৰিব পাৰিছে কাৰণ পৰীক্ষাত কনফিউজন হলে ন আপোনালোকৰ ৰংলি কৰা চান্সেছ থাকে আজি ক্লাসটো লৈ আহা মোটিভটোৱে হ'ল যাতে আপোনালোকে এই ডিফাৰেন্সটো আপোনালোকে বুজি পায় যাতে পৰীক্ষাত আপোনালোকৰ কনফিউজন নহয় বুজি পাইছে নে আহকচোন আৰু এটা বেলেগ সাম কৰো প্ৰথম এটো কৰিলো আৰু এটা এনেকুৱাৰে আৰু এটা কোৱেশ্চন কৰিলো ফাইন্ড দা এভাৰেজ অফ odd numbers between ধৰি লওক 1 to 7 1 পৰা 7 ৰ ভিতৰত যেটা অড নাম্বাৰ আছে তাৰ এভাৰেজটো ওলাব দিছে সো আমি দুটা মেথডত কৰো ঠিক আছে চাওক 1 + 3 + 5 + 7 ডিভাইড বাই কিমান 1 3 4 4 5 9 9 7 16 মানে 16 ডিভাইডেড 4 কিমান হয় आंसर 4 হয় নহয় জানো বুজি পালে না আপুনি কিমান হ'ব आंसरটো 4 হ'ব এটোৰ বুজি পালে নে 1 পৰা 7 ৰ ভিতৰত যেটা অড নাম্বাৰ আছে তাৰ এভাৰেজটো কৰিলে আপোনাৰ 7 হ'ব হয়নে কিন্তু আপুনি যদি ইটো মেথডত চাই কি হ'ব আমি একচুয়ালি কেটা নাম্বাৰ আছে ইয়াত অড নাম্বাৰ কেটা আছে 4টা আছে আমি n ৰ ভ্যালু দিয়া নাই কাৰণ হেতু মেথড আমি ইউজ কৰিব নোৱাৰো বুজি পাইছে নে আপুনি যদি কলে হয় ফাইন্ড দা এভাৰেজ অফ ফাৰ্স্ট 4 অড নাম্বাৰস তেতিয়া কি হল হয়
প্ৰথম 4টা অড নম্বৰ এভাৰেজ ল'ব আছে। প্ৰথম 4টা অড নম্বৰ কি হয়? 1 হয়, 4 হয়, সৰি 1 হয়, 3 হয়, 4 হয় আৰু 7 হয়, নহয় জানো? তো ইয়াৰ এভাৰেজটো কিমান হ'ব? 4 3 7, 7 চাওক 4 4 8 15, 15 ডিভাইড বাই 4 কিমান হয়? আমাৰ 3.25 হ'ব চাগে দেই, 3.25 হ'ব চাগে, 12 3.75 হ'ব। বুজি পালে নে? 3.75 হ'ব। কিন্তু এইটোত চাওক কিমান আহিছে, এইটো দেখিছে, এইটোত কিমান আহিছে চাওক, 7 5 12, 12 3 15 1 16, এইটোত 4 আহিছে। ডিফাৰেন্সটো বুজি পাইছে নে? এইটোত কিমান আহিছে? 3475 আহিছে, তো বেলেগ আহিছে 4 9 16 7 7 14। আচ্ছা এইটো 5 হে হ'ব। আহকচোন আমি আৰু এটা এক্সাম্পল দি এইটো বুজিব ট্ৰাই কৰো, ঠিক আছে? আহক, ধৰি লওক কৈছে কি কুৱেশ্যন, ফাইণ্ড দ্য এভাৰেজ অফ ফাৰ্ষ্ট 4 অড নাম্বাৰছ, ঠিক আছে? প্ৰথম কুৱেশ্যনটো এইটো। সেকেন্ড কুৱেশ্যনটো হ'ল ফাইণ্ড দ্য এভাৰেজ অফ অড নাম্বাৰছ ফ্ৰম 1 to 7। বস্তুটো বুঝক, ইয়াত আমি ডাইৰেক্ট কৈছো ফাইণ্ড দ্য এভাৰেজ অফ ফাৰ্ষ্ট 4 অড নাম্বাৰ, এনৰ ভ্যালু ডাইৰেক্ট দিয়া আছে। সো এনসাৰটো কিবা হ'ব? এনসাৰটো 4 এ হ'ব। কিয় হ'ব বুজি পালেনে? ডাইৰেক্ট প্ৰথম 4টা অড নম্বৰ উলিয়াব দিছে। এতিয়া এইটো বুঝক, ফাইণ্ড দ্য এভাৰেজ অফ অড নাম্বাৰ ফ্ৰম 1 to 7। অড নম্বৰ 1 আৰু 7 ৰ ভিতৰত কি কি আছে? 1 আছে, 3 আছে, 5 আছে, 7 আছে, ডিভাইডেড বাই কেইটা? 4 নম্বৰ, প্লাস কৰি দিলো 4টা নম্বৰ যে 4 ডিভাইড কৰিলো, 7 5 12 3 15 1 16, 16 ডিভাইড বাই 4 মানে এনসাৰ 4। এইটো আমি কিয় পাইছো জানেনে? কাৰণ আমি সৰু নম্বৰ 1 ৰ পৰা 7 লৈকে লৈছো। আমি যদি আপোনাক 1 ৰ পৰা 1 to 99 দিও, তেতিয়া আপোনালোকে কি কৰিব? তেতিয়া আপোনালোকে জানো 1 প্লাস 3 প্লাস এনেকে কৰিব? এনেকেতো নকৰে। তেতিয়া আমি ফৰ্মুলা ইউজ কৰিম 99 প্লাস 1 বাই 2। কথাটো বুজি পাইছেনে? এই কুৱেশ্যনটোৰ ডিফাৰেন্স কি জানেনে? আকৌ এবাৰ কৈছো মই, ইয়াত এনৰ ভ্যালুটো দি থাকে, ইয়াত যোনটো আমি এনৰ ভ্যালু দিছো, ইয়াত মানে টোটেল কেইটা নম্বৰ আছে এইটো আমাক অলৰেডি কৈ দিছে। টোটেল নম্বৰ 4টা আছে, কিন্তু ইয়াত আমাক টোটেল নম্বৰটো কোৱা নাই। এইটো আমি 1 ৰ পৰা 7 আমি জানো কাৰণে ধৰি লওক মুখতে আছে কাৰণে 4টা লিখিব পাইছো। পৰীক্ষাটো আপুনি 1 ৰ পৰা 99 লৈকে 1 প্লাস 3 প্লাস 5 প্লাস ধৰি লওক ডট 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 73 প্লাস 75 প্লাস এনেকে আমি পৰীক্ষাত লিখিব নোৱাৰো, হয় নহয়? সেইটো কাৰণে আমি এই ফৰ্মুলাটো ইউজ কৰো, n+1/2। আশা কৰো আপোনালোকে বুজি পাইছে আৰু এই দুটা কুৱেশ্যনৰ ডিফাৰেন্সটো বুজি পাইছে, কাৰণ বহুত বেছি ইম্পৰ্টেন্ট। এই আকৌ কৈছো, এই 4টা নাম্বাৰ মানে ইয়াত কি হৈছে? ফাইণ্ড দ্য এভাৰেজ অফ ফাৰ্ষ্ট 4 অড নাম্বাৰ। ইয়াত এনৰ ভ্যালুটো ডাইৰেক্ট দিয়া আছে। কেইটা নম্বৰ উলিয়াব লাগে? 4টা নম্বৰ উলিয়াব লাগে। ইয়াত আপোনাক কেইটা নম্বৰ আছে আমি নাজানোৱে। এইটো আমি কিয় পাৰিলো? কাৰণ 1 to 7 কৈছে। মই যে 1 to 7 ৰ জগত যে আপোনাৰ 1 to 311 দিলো যেনিবা, ইয়াত কেইটা আপোনাৰ n আছে, আমি টোটেল নম্বৰ কেইটা আছে আমি নাজানো। সেইটো কাৰণে আমি ফৰ্মুলা ইউজ কৰো 311 + 1 ডিভাইডেড বাই 2। বুজি পালানে? আশা কৰো বুজি পালে, কাৰণ বহুত বেছি ইম্পৰ্টেন্ট কনসেপ্ট হয়, বেসিক কনসেপ্ট হয়, কৰিবলৈ ইজি হয়, কিন্তু এপ্লিকেশনটো টান। কোনটো ফৰ্মুলা ক'ত ইউজ কৰিম সেইটো টান হয়। সো এইটো কাৰণে মই আজি দুটা ডিফাৰেন্সিয়েট কৰিবৰ কাৰণে আপোনালোকক এই ক্লাছটো লৈ আনিছো। বুজি পাইছেনে? সিমিলাৰলি ইভেন নাম্বাৰটো সেম প্ৰবলেম আছে এটা। ইভেন নাম্বাৰটো মই আপোনাক দেখাই দিছো। ফাইণ্ড দ্য এভাৰেজ অফ আচ্ছা এভাৰেজ অফ ফাৰ্ষ্ট 40 ইভেন নাম্বাৰছ, হয়নে? কুৱেশ্যনটো এনেকৈ আহিলে। কুৱেশ্যনটো যে আমি ইভেন নাম্বাৰ থাকিলে কি কৰিছিলো? ফৰ্মুলা এটা আছিলে। ইভেন নাম্বাৰ ফৰ্মুলাটো কি আছিলে বাৰু আপোনাৰ মনত আছেনে? n+1/2 কৰি দিলে হৈ যায়। 40 কিমান হয়? 40 + 1/2 মানে কিমান হ'ব? 41/2 মানে কিমান হ'ব? 21.5 হ'বনে? সৰি 20.5 হ'বনে? বুজি পালেনে? এইটো হ'ব, ঠিক আছে। কিন্তু যদি আপোনাক সোধে এনৰ ভ্যালু ডাইৰেক্ট দিয়া আছে, আমি এইটো ফৰ্মুলাত কৰিলো। যদি আপোনাক সোধে সৰি ভুল কৰিছো, আশা কৰো আপোনালোকে এই কনসেপ্টটো ক্লিয়াৰ হৈছে। কাৰণ এই কনসেপ্টটো যদি ক্লিয়াৰ হয় ন আপোনালোকৰ, তেতিয়াহে আপুনি বেলেগ
এপ্লিকেশ্যন কৰিব পাৰিব, বেলেগ কুৱেশ্যনত এপ্লিকেশ্যন কৰিব পাৰিব। ঠিক আছে নে? আহক আমি আৰু এটা কৰোঁ। ঠিক আছে, আৰু এটা কৰোঁ আমি। চাওক কথাটো হ'ল এনেকুৱা, এতিয়া আমি ইভেন নাম্বাৰ চাওঁ। ফাইণ্ড দ্য এভাৰেজ অফ ফাৰ্ষ্ট 20 ইভেন নাম্বাৰ্ছ। কৈছে কি ফাইণ্ড দ্য এভাৰেজ অফ ফাৰ্ষ্ট 20 ইভেন নাম্বাৰ। প্ৰথম 20টা ইভেন নাম্বাৰৰ এভাৰেজটো ল'ব বিচাৰোঁ। সেইটো একদম চিম্পল আছে, n+1 কৰি দিছিলোঁ আমি, মানে 20+1 কৰি দিছিলোঁ, কিমান হ'ব 21। প্ৰথম 20টা ইভেন নাম্বাৰৰ এভাৰেজটো কিমান 21। প্ৰথম 20টা ইভেন নাম্বাৰ, প্ৰথম 20টা ইভেন নাম্বাৰ কি আছিলে 2 4 6 8 10 12 14 এনেকৈ ক'লৈকে যাব 40 লৈকে যাব। বুজি পালেনে? এনেকৈ 40 লৈকে যাব। ঠিক আছে, এইটো হ'ল প্ৰথম 20টা। এতিয়া কুৱেশ্যনৰ ডিফাৰেন্সটো বুজক। এতিয়া মই নেক্সট টাইপৰ কুৱেশ্যনটো কেনেকুৱা জানেনে? ফাইণ্ড দ্য এভাৰেজ অফ ইভেন নাম্বাৰ্ছ বিটুইন 2 to 20। বুজি পালেনে? 2 to 20 মানে কৈছে কি 2 আৰু 20ৰ ভিতৰত যিমান ইভেন নাম্বাৰ আছে আপুনি সেইখিনি এভাৰেজটো ওলাওক। তো আমি এনেকুৱাটোত কি কৰিম, লাষ্ট নাম্বাৰটো কিমান 20, ফাৰ্ষ্ট ইভেন নাম্বাৰটো কিমান 2 ডিভাইড বাই 2 কৰি দিম। আমি দুটা নাম্বাৰ লৈছোঁ, 22 ডিভাইডেড বাই 2 কিমান হ'ব 11। বুজি পালেনে আপোনালোকে? আশা কৰোঁ আপোনালোকে বুজি পাইছে, কাৰণ ডিফাৰেন্সটো বুজিব চেষ্টা কৰক। যদি আপোনাক এনেকৈ দিয়া থাকে question, find the average of even numbers between 1 to 9। কৈছে কি আপোনাক কি কৰিব দিছে, 1 আৰু 9 মাজত থকা ইভেন নাম্বাৰছখিনিৰ এভাৰেজ ওলাব দিছে। 1 আৰু 9 মাজত থকা ইভেন নাম্বাৰ কি কি 2, 4, 8, 6, 8 নহয় জানো? চ' এইখিনি আমাৰ এভাৰেজ ওলাব লাগে। 2 + 4 + 6 + 8 নহয় জানো? ডিভাইড বাই কেইটা নাম্বাৰ 4টা নাম্বাৰ, 6 4 10 10 8 2 10 মানে 20/4 মানে এনসাৰ কি হ'ব 5। এতিয়া আমি এই বস্তুটো আমি কেনেকৈ এপ্লাই কৰিম? এতিয়া চাওক কৈছে কি ফাইণ্ড দ্য এভাৰেজ অফ ইভেন নাম্বাৰ বিটুইন 1 to 9। আমি জানো 9টো জানো ইভেন নাম্বাৰ হয়? নহয়। 1টো জানো ইভেন নাম্বাৰ হয়? নহয়। চ' লাষ্ট এই সিৰিজটো লাষ্টৰ ইভেন নাম্বাৰটো কি হ'ব 8 হ'ব, আৰু ফাৰ্ষ্ট ইভেন নাম্বাৰটো কি হ'ব 2 হ'ব। চ' 8 + 2/2 কৰি দিয়ক, কিমান হ'ব 10/2। এনসাৰটো 5 আহিছে নে? আহিছে। আৰু এটা এক্সাম্পল দিওঁ আপোনালোকে বুজিবলৈ সুবিধা হ'ব। কৈছে কি ফাইণ্ড the average between average of even numbers between 3 to 99। কৈছে কি 3 আৰু 99 মাজত থকা গোটেইখিনি ইভেন নাম্বাৰ এভাৰেজ ওলাব দিছে। আমাৰ এইটো এভাৰেজ ক'ৰ পৰা ষ্টাৰ্ট হ'ব? 3টো জানো ইভেন নাম্বাৰ হয়? নহয়। চ' প্ৰথম ইভেন নাম্বাৰটো কি হ'ব 4। বুজি পাইছেনে? 3 আৰু 99 মাজত থকা প্ৰথম ইভেন নাম্বাৰটো কি হয় 4, 6 হ'ব, 8 হ'ব, এনেকৈ গৈ গৈ লাষ্ট ইভেন নাম্বাৰটো কি হ'ব 99টো ইভেন নাম্বাৰ নহয়। চ' 98 হ'ব। চ' আমি ফৰ্মুলাত কেনেকৈ পেলাম 98 + 4 ডিভাইডেড বাই কেইটা নাম্বাৰ 2 মানে 102 ডিভাইডেড বাই 2 মানে এভাৰেজটো কিমান হ'ব 51। বুজি পালেনে? আপোনালোকে এইখিনি নিজে কেটচ কৰিব লাগিব। আপোনাক কনফিউজ মানে এক্সামিনাৰে আপোনালোকৰ কনচেপ্টটো ক্লিয়াৰ আছে নে চাবলৈ এনেকুৱা আপোনালোকৰ অলপ ট্ৰিকি কুৱেশ্যনবোৰ দি আকৌ এটা দিছোঁ আপোনালোক। ফাইণ্ড দ্য এভাৰেজ অফ ইভেন নাম্বাৰ্ছ বিটুইন 12 to 103। চ' এইটোত কি কৰিব লাগিব, ইভেন নাম্বাৰটো 12টোতো দিয়াই আছে, ইয়াত দিয়া আছে, প্লাছ ডট 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 লাষ্ট ইভেন নাম্বাৰটো কি হ'ব 102। মানে আমি কি কৰিব লাগিব 102 যোগ 12/2 মানে কি হ'ব 114 114/2 নহয় জানো? মানে কিমান হ'ব 5 ইফালে 57। বুজি পালেনে? এইটো আশা কৰোঁ বুজি পাইছে, কাৰণ বহুত বেছি ইম্পৰ্টেণ্ট কনচেপ্ট হয়। আৰু এটা আপোনাক শিকাই দিওঁ, অৰ্ডত শিকাওঁ এবাৰ। ফাইণ্ড দ্য এভাৰেজ অফ অড নাম্বাৰ্ছ বিটুইন 2 to 98। কি কৈছে আপোনাক সুধিছে, আপোনাক এভাৰেজ উলিয়াব দিছে। কিহৰ উলিয়াব দিছে? অড নাম্বাৰ্ছৰ। কাৰ মাজত? 2 আৰু 98 মাজত। চ' প্ৰথম অড নাম্বাৰটো এই চিৰিজটোত কি হ'ব 3 হ'ব, ছেকেণ্ডটো কি হ'ব 5 হ'ব, এনেকৈ গৈ গৈ লাষ্ট অড নাম্বাৰটো কি হ'ব 98টো জানো অড নাম্বাৰ নহয়? চ' 97। আমি কি কৰিম 97 + 3 ডিভাইডেড বাই 2 মানে 100 ডিভাইড বাই 2 কি হ'ব 50। বুজি পাইছেনে আপোনালোকে? বহুত বেছি ইম্পৰ্টেণ্ট কনচেপ্ট হা, কাৰণ আপোনালোকক কনফিউজ কৰিব এনেকৈ দিব, ক'ব কি আপোনালোকে অড নাম্বাৰৰ
এভাৰেজটো ওলাওক, কিন্তু আপোনাক ইভেন নাম্বাৰ দিয়া থাকিব। কনফিউজ নহ'ব, কাৰণ আমি এইটো ফৰ্মুলাতে কৰি আছোঁ, ধৰি লওক এইটোতে কৰি আছোঁ n+1/2, খালি আমি নিজে অলপ ভেৰিয়েশ্যন আনি আছোঁ। আমাৰ কি আছিলে, ফাইন দা, এনেকৈ কুৱেশ্যন আছিলে, ফাইন দা এভাৰেজ বিটুইন 1 to 50, হয়নে? তেতিয়া কি কৰিম, 50 + 1 ডিভাইড বাই 2 কৰিছিলোঁ, নহয় জানো? কাৰণ প্ৰথম নম্বৰটো 1 আছিলে, লাষ্ট নম্বৰটো 50 আছিলে, 50 + 1/2 মানে 51/2, মানে কিমান হ'ব, 25.5, নহয় জানো? বুজি পাইছেনে আপোনালোকে? আশা কৰোঁ আপোনালোকে বস্তুটো বুজি পাইছে, কাৰণ এইখিনি বস্তু বহুতেই বেছি ইম্পৰ্টেণ্ট। ঠিক আছে, আহকচোন আপোনালোকে এইখিনি বুজি পাইছে যদি আমি নেক্সট কুৱেশ্যনটোলৈ যাওঁ। এটা অলপ বেলেগ টাইপৰ কুৱেশ্যন দিম হা। মই আপোনাক কুৱেশ্যনটো কৈছোঁ, ফাইন দ্য এভাৰেজ অফ স্কুৱেৰছ অফ নেচাৰেল নাম্বাৰছ বিটুইন till 5। কি কৈছে বুজকচোন, কৈছে কি ফাইন দ্য এভাৰেজ অফ স্কুৱেৰছ অফ নেচাৰেল নাম্বাৰ till 5। একেবাৰে ইজি, আমি কৈছে কি 1 পৰা 1 to 5 লৈকে যিমানকেইটা নাম্বাৰ আছে তাৰ স্কুৱেৰৰ এভাৰেজটো লাগে। চ' 1 স্কুৱেৰ প্লাছ 2 স্কুৱেৰ প্লাছ 3 স্কুৱেৰ প্লাছ 4 স্কুৱেৰ প্লাছ 5 স্কুৱেৰ, টোটেল কেইটা নাম্বাৰ ডিভাইড বাই টোটেল নাম্বাৰ কৰি দিলোঁ। ইজি হয়, মানে কিমান হ'ব, 1 + 4 + 9 + 16 + 25/5, নহয় জানো? 1 + 9 10, 10 + 16 + 4 20, 20 + 30 55, 55 ডিভাইড বাই 5 কৰোঁ 11, মানে এভাৰেজটো কিমান, একেবাৰে ইজি, নহয় জানো? কিন্তু তাত এটা কিন্তু কিয় কৈছোঁ জানেনে? এইটো আপোনাৰ 5 দিছে কাৰণে স্কুৱেৰ জানে, যদি 5ৰ জেগাত 25 দিয়ে তেতিয়া আপুনি কি কৰিব, এনৰ ভেলু যদি till 25 দিয়ে, till 30 দিয়ে, আপুনি কি গোটেই মাজৰ স্কুৱেৰখিনি লিখি পেলাই প্লাছ কৰি পেলাই কৰিব নেকি? নকৰে। এইটো কাৰণে এটা ফৰ্মুলা আছে। ফৰ্মুলাটো কি জানেনে? এভাৰেজ অফ স্কুৱেৰ নাম্বাৰছ বুলি যদি সোধে, তেতিয়া হয় আপোনাৰ ফৰ্মুলাটো কি জানে? মই আপোনাক যে ফাৰ্ষ্ট ক্লাছত শিকাইছিলোঁ এভাৰেজৰ n ইনটু, তেতিয়া তাৰ ফৰ্মুলাটো, প্ৰথম ফৰ্মুলাটো দি লওঁ, সাম অফ অবজাৰভেশ্যন, সাম অফ দা অবজাৰভেশ্যন ডিভাইডেড বাই নাম্বাৰ অফ অবজাৰভেশ্যন, আৰু সাম অফ স্কুৱেৰ নাম্বাৰ অফ অবজাৰভেশ্যন কি আছিলে, সাম অফ স্কুৱেৰ নাম্বাৰৰ ফৰ্মুলাটো কি আছিলে মনত আছেনে? মই এতিয়া কৈছিলোঁ যে n ইনটু n + 1 আৰু টুৱাইচ n + 1 ডিভাইডেড বাই 6, এইটো সাম অফ দা স্কুৱেৰ নাম্বাৰ আছিল নে, সাম অফ দা স্কুৱেৰ নাম্বাৰ অবজাৰভেশ্যন আছিল নে? ধৰি লওক আপোনাৰ, মই যে এটা কুৱেশ্যন দিছিলোঁ, ধৰি লওক কিবা এটা, এতিয়া ধৰি লওক এইটোৱে আমাৰ কিমান 1 to 7 কৈছে, হয় নাই? চ' এনৰ ভেলু কিমান, 7, 7 ইনটু 7 + 1 আৰু 2 ইনটু 7 + 1, নহয় জানো? ডিভাইড বাই 6, তো কৰিলে কিমান হ'ব, 7 ইনটু 8 আৰু ইনটু 8 দুটা প্লাছ কৰিব দিছিলোঁ, 15 ডিভাইডেড বাই 6, 2 3 যা 2 4 যা 3 5 যা, নহয় জানো? 5 4 যা 20, মানে 140, 140 আমাৰ কিমান আহিলে অবজাৰভেশ্যন, এইটো 140 আহিলে, এইটোৰ ভেলু কিমান আহিলে, এভাৰেজৰ ফৰ্মুলাটো কি হ'ব, এইটোৰ সাম অফ অবজাৰভেশ্যন কিমান আহিলে, 140, টোটেল নাম্বাৰ কেইটা আছে আমাৰ 6 আছে, হয়নে? 6 যদি 140 ডিভাইড কৰোঁ, টোটেল নাম্বাৰ কেইটা আছিলে, 6 আছিল নে? সৰি, এইটো 6 তুমি ডিভাইডে নকৰোঁ, 6 দি কৰিলোঁ, 140 আহিলে, টোটেল নাম্বাৰ অবজাৰভেশ্যন কেইটা আছিলে, 1 পৰা 7 লৈকে 7টা আছিলে, হয় নাই? চ' 20 আহিল নে? আগতেতো 20 আহিছিল নে? চাওকচোন আপোনালোকে, আহিছিলে 20 আগততো? এইটো কুৱেশ্যন নাছিলে, ৰ'ব, till 5, এইটো আমি 5ৰ কৰিছিলোঁ, আচ্ছা এতিয়া 7 কৰিছিলোঁ, বুজি পাইছে? এইটো আমি 7 কৰিলোঁ, ঠিক আছে। এইটো আমি 5ৰো কৰি দেখাওঁ আপোনালোকক। 5ৰটো কিমান আছিল, 11 আহিছিলে। চ' এনৰ ভেলু এইবাৰ 5 দিয়া আছে, চ' n ইনটু, এতিয়া ফৰ্মুলাটো কি আছিলে, এভাৰেজ ইকুৱেলছ টু সাম অফ অবজাৰভেশ্যনছ ডিভাইডেড বাই নাম্বাৰ অফ অবজাৰভেশ্যন, টোটেল কেইটা আছে, হয় নাই? নাম্বাৰ অফ অবজাৰভেশ্যন, সাম অফ অবজাৰভেশ্যন কি হয় আমাৰ, এনৰ ফৰ্মুলাটো কি আছিল, সাম অফ অবজাৰভেশ্যনৰ ফৰ্মুলা আছিল, সাম অফ অবজাৰভেশ্যনৰ ফৰ্মুলাটো কি আছিলে, n ইনটু n + 1 ইনটু টুৱাইচ n + 1 ডিভাইডেড বাই 6, এইটো মই ডাইৰেক্ট কৈছোঁ, n কিমান আমাৰ 5 হয়, 5 ইনটু n + মই ডাইৰেক্ট কৈছোঁ 6 ইনটু এই দুটা প্লাছ কৰি দিব, 5 + 6 11 ডিভাইডেড বাই 6, মই আপোনালোকক কৈছোঁ নে আগৰ ক্লাছকেইটা ফ'ল' কৰিব, কাৰণ আগৰ ক্লাছত মই এইটো ট্ৰিককেইটা শিকাই দিছোঁ। 6 6 কাটি দিলোঁ, 55 আহিছিল নে? 55 চাওকচোন, চাওক এইটো এনচাৰ 55 আহিছিল নে? চাওক, আহিছিলে 55, 55 তোমাৰ টোটেল আহিছিলে। এতিয়া আমি ফৰ্মুলাত পুট কৰি দিওঁ, ফৰ্মুলাত পুট কৰি দিওঁ, এভাৰেজ ইকুৱেলছটো কি আছিলে, সাম অফ দা অবজাৰভেশ্যন, সাম অফ অবজাৰভেশ্যন আমি কিমান পালোঁ, 55 পালোঁ, ডিভাইডেড বাই টোটেল নাম্বাৰ অবজাৰভেশ্যন, টোটেল নাম্বাৰ কিমান, 5, 55 ডিভাইড বাই 5 কিমান হয়, 11। বুজি পালেনে আপোনালোকে? আৰু এটা শিকাওঁ, আৰু এটা শিকালে বুজি পাই যাব। কৈছোঁ কি, ফাইন দা এভাৰেজ অফ স্কুৱেৰ নাম্বাৰছ
টিল ধৰি লওক মই দিলো আপোনালোকক টিল 20 ঠিক আছে নে 20 লৈকে এটা লাগে আমাক এনৰ ভ্যালু এটা আমাৰ এভাৰেজৰ ফৰ্মুলাটো কি হয় সাম অফ অবজাৰভেশন ডিভাইডেড বাই নাম্বাৰ অফ অবজাৰভেশন নহয় জানো এটা সাম অফ অবজাৰভেশনৰ ফৰ্মুলা কি আছিল n into n plus 1 divided by sorry n plus twice n plus 1 divided by 6 নহয় জানো n ৰ ভ্যালু কিমান দিয়া আছে 20 দিয়া আছে 20 into 21 into 41 divided by 6 2 10 যা 2 3 যা 3 7 যা 42 মানে 420 আহিলে হয় না আমাৰ সাম অফ অবজাৰভেশন কিমান আহিলে 420 দা এভাৰেজ টো কেনে কৰিলাম 420 divided by number of observation কেটা আছিলে total square till 20 মানে divided by 20 কৰি দিয়া 2 মানে 21 এভাৰেজ টো কিমান হ'ব 21 বুজি পাইছে নে আপোনালোকে বহুত বেছি ইম্পৰ্টেন্ট হয় কাৰণ এনেকুৱা কোৱেশ্চন আহি থাকে পৰীক্ষাত কোৱেশ্চনটো কেনেকৈ আহিব পাৰে মই অলপ কৈছো কি কেনেকৈ কোৱেশ্চনটো আহে find the average of square of natural number till 5 এনেকৈ আহিব পাৰে এটা মই যদি আপোনাক আৰু এটা কোৱেশ্চন শিকাও মই বাৰে বাৰে এটা কোৱেশ্চনকে ৰিপিট কিয় কৰিছো জানেনে যাতে আপোনাৰ কনফিউজনটো ক্লিয়াৰ হয় কোৱেশ্চনটো মই এবাৰ দি দিছো find the average of natural square numbers till অলপ বেছি কৰো 40 ঠিক আছে 40 লৈকে এটা অড নাম্বাৰ কৰো 45 মানে কৈছে কি 45 লৈকে আপোনাৰ যিমান নাম্বাৰ আছে গোটেইখিনিৰ স্কোয়াৰৰ এভাৰেজটো কিমান হ'ব আমি একচুয়ালি কৰিব গলে 1 স্কোয়াৰ প্লাস 2 স্কোয়াৰ প্লাস 3 স্কোয়াৰ প্লাস 4 স্কোয়াৰ এনেকৈ ডট 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 আপ টু 45 স্কোয়াৰ লৈকে কৰিব লাগে ডিভাইডেড বাই কি আছিল ডিভাইডেড বাই টোটাল 45 হ'ব টোটাল নাম্বাৰ 45 টা আছে এনেকৈ যদি কৰিব যায় আপোনালোকে কিমান স্কোয়াৰ জানিব 30 লৈকে জানিব 25 লৈকে জানিব তাৰ ওপৰখিনি কৰি কৰি এনেকৈ কৰিব গলে কিমান কোৱেশ্চনটো লেংদি নহব জানো সো আমি ফৰ্মুলাত কৰো ফৰ্মুলাটো কি এভাৰেজ অফ স্কোয়াৰ নাম্বাৰ কি হয় এভাৰেজ অফ স্কোয়াৰ নাম্বাৰৰ ফৰ্মুলাটো কি sum of the observation এই গুটেখিনিৰ সামটো উলাব লাগে আমি সামটোৰ ফৰ্মুলা আছে ডিভাইডেড বাই নাম্বাৰ অফ অবজাৰভেশন নহয় জানো নাম্বাৰ অফ অবজাৰভেশন সাম উলোৱা ফৰ্মুলা কি আছিল n into n plus 1 divided by twice n plus 1 by 6 n ৰ ভ্যালু কিমান 45 into n plus 1 46 হ'ব into এই দুটা প্লাস কৰি দিব লাগে 11 9 9 101 নহব জানো 45 plus 46 কিমান 45 plus 46 11 1 8 9 91 হ'ব নহয় জানো 91 হল হয়নে ডিভাইড বাই 6 3 2 যা 3 15 যা 3 2 3 যা হয়নে ঠিক আছে মানে কি হ'ব 45 into 91 হ'ব 45 1 যা 45 45 9 যা 35 45 ৰ 4 থাকিলে 36 40 মানে কিমান হ'ব 5 9 4095 হল সো এটা আমাৰ এভাৰেজৰ ফৰ্মুলাটো কি আছিল এই ফৰ্মুলাটো পুট কৰি দিও সাম অফ অবজাৰভেশন কিমান আমাৰ পালো 4095 টোটাল কেটা নাম্বাৰ আছে 45 টা আছে সো 45 দি ইমান কিমান দি ডিভাইড কৰিব লাগিব 45 into 45 কৰিলে আহি যাব আমাৰ হয় নাই 45 into 45 কৰিলে নাহিব 5 9 যা 5 8 যা 40 5 8 যা 40 5 1 যা 5 5 9 যা এটা 9 9 যা 81 91 যা মানে আনসাৰটো কিমান হল 91 বুজি পালানে কেনেকৈ হয় আকৌ এবাৰ কৈছো ফৰ্মুলাটো এবাৰ লিখিছো কোৱেশ্চন নকৰো এভাৰেজ of square number উলাব হলে আপুনি নাম্বাৰ গিটাৰ কি কৰিব লাগিব sum of the square of the observation উলিয়াই লব গুটে স্কয়াৰ নাম্বাৰ খিনিৰ সামটোৰ উলিয়াই লব লগতে ডিভাইড বাই নাম্বাৰ অফ অবজাৰভেশন বুজি পালেনে এটা sum of the square observation ফৰ্মুলা কি আছিল সামৰ ফৰ্মুলাটো কি আছিল স্কয়াৰ নাম্বাৰৰ কি আছিল n into n plus 1 divided by twice n plus 1 divided by 6 আশা কৰো আপোনালোকে বুজি পাইছে বহুত বেছি কিটা এনেকুৱা কোৱেশ্চন কভাৰ কৰিছো যাতে আপোনালোকৰ কনফিউজন নহয় ঠিক আছে আহকচোন আমি এতিয়া বৰ্তমান যেহেতু আমি স্কয়াৰৰ কৰিলো কিউবৰ এটা কোৱেশ্চন চাই লওঁ কিউবৰ চাম যদি এনেকৈ দিয়া ফাইন্ড দা কিউবস অফ ন্যাচাৰাল নাম্বাৰস টিল আমি প্ৰথম 5 লৈকে চাওঁ ঠিক আছে সো এটো কোৱেশ্চনটো কি আপোনাক 1 কিউব প্লাস 2 কিউব প্লাস 3 কিউব plus 4 cube plus 5 cube কৰি পেলাই divide by 5 কৰিছে একদম ইজি 1 cube মানে 1 2 cube মানে 8 3 cube মানে 27 4 cube মানে 64 5 cube মানে 125 প্লাস কৰি দিয়ক আপুনি 5 4 9 5 4 9 9 7 9 7 16 16 24 25 25 নহয় জানো 25 হল 25 লগতে এখিনি 10 6 4 2 6 4 10 2 12 এক থাকিল 225 হল মানে আমি ফৰ্মুলাটো যদি আমি মানে 225
আমি এইখিনি 225 পালো নহয় জানো ডিভাইড বাই 5 কৰি দিও যদি 5 4 যা 25 5 4 যা 20 আৰু ইফালে 5 25 কি হ'ল 5 5 যা মানে এনসাৰটো কিমান পালো ইয়াৰ এভাৰেজটো 25 কিন্তু কথা হ'ল আপুনি জানো এনেকে ডাঙৰ সংখ্যাবোৰ কৰিব পাৰিব যদি আপোনাক যদি 5 ৰ জায়গাত তো এটো যদি 5 ৰ জায়গাত আপোনাক 25 দিলে আপুনি কেনেকে এনে গুটে 1 কিউব 2 কিউব 3 কিউব এনেকে 25 কিউব লগাই কৰিলে হয় জানো নকৰিলে হয় তাৰ কাৰণে ডেফিনেটলি কিবা না কিবা শৰ্টকাট থাকিব শৰ্টকাটটো এটা ফৰ্মুলা আছে ফৰ্মুলাটো আপোনাক মই শিকাই দিও ফৰ্মুলাটো কি জাননে যেতিয়া এনেকে দিব এভাৰেজ অফ কিউব নাম্বাৰস দিব এভাৰেজ অফ কিউব নাম্বাৰস দিব তেতিয়া আপোনাক কি কৰিব জাননে sum of the cube numbers উলিয়াই লব sum of cube numbers divided by number of observation ঠিক আছে এটা sum of cube number উলা ফৰ্মুলাটো কি আছিল sum of cube numbers ঠিক আছে sum of cube number উলা ফৰ্মুলাটো আছিল n into n plus 1 divide by 2 whole square বুজি পাইছা নে এটা আমাৰ আগৰ কোৱেশ্চনটোত আমাৰ n ৰ ভ্যালু কিমান দিয়া আছিল 5 দিয়া আছিল সো আমি 5 এটা পুট কৰি চাওকচোন whole square টো দি ললো n ৰ ভ্যালু কিমান 5 into 5 plus 1 divide by 2 মানে কিমান হ'ব এটো হ'ব আমাৰ 5 into 6 divide by 2 নহয় জানো whole square 315 মানে 15 square কিমান হ'ব 15 square উলিয়াব লাগিব আমি 15 square কিমান হ'ব 225 সো আমি ইয়াৰ ভ্যালুটো কিমান পালো 225 সো এভাৰেজ যদি আমি ফৰ্মুলাত পুট কৰি দিও 225 divided by কিমান নাম্বাৰ অফ অবজাৰভেশন 5 নহয় জানো আনসাৰটো কিমান হ'ব 45 আগৰ আমি 45 পাইছিল না চাওকচোন আপোনালোকে ডেফিনেটলি আমি 45 পাইছিলো এটো দেখিছেনে এটো চাওক আমি ডেফিনেটলি 45 পাইছিলো আশা কৰো আপোনালোকে এটো বুজি পালে কাৰণ বহুত বেছি ইম্পৰ্টেন্ট হয় কিউবৰ আৰু স্কয়াৰৰ ফৰ্মুলাত কৰা এটা যদি মই আপোনাক এনেকুৱা এটা কোৱেশ্চন দিও ফাইন্ড the average of cube numbers till 14 তেতিয়া আপোনালোকে কি কৰিব 14 লৈকে কিউব প্লাস কৰি পেলাই ডিভাইড বাই 14 কৰিব নেকি নকৰে তো কি কৰিব আপোনালোকে কৰিবলে কি কৰিব আপোনালোকে ফৰ্মুলা পুট কৰিব ফৰ্মুলাটো কি আছিল average of cube numbers equals to sum of cube numbers divided by number of observation নহয় জানো আৰু sum of cube numbers কি আছিল ফৰ্মুলাটো sum of cube number ফৰ্মুলা কি আছিল n into n plus 1 divide by 2 whole square নহয় জানো হয় এটা n কিমান দিয়া আছে আমাক 14 into 14 plus 1 কিমান হয় 15 divide by 2 whole square নহয় জানো 2 7 যা 14 15 7 যা কিমান হয় 15 7 যা হ'ব আপোনাৰ 60 আপনি 15 6 যা 90 105 স্কয়াৰ উলিয়াব লাগিব আমি 105 স্কয়াৰ নহয় জানো আৰু 105 ৰ স্কয়াৰ 5 ৰ হেৰি থাকে শৰ্টকাটটো শিকাইছিলো ডাইৰেক্ট আপুনি 5 5 যা 25 বহাই দিয়ক ডাঙৰ নম্বৰটো লগত এটা নম্বৰটো 1 প্লাস 11 10 যা 110 মানে কিমান হ'ব 11025 হ'ব ইয়াৰ কিউবৰ সামটো পালো আমি হয় নাই এটা ডিভাইড বাই কিমান আছে টোটাল নম্বৰ কেটা আছে টোটাল নম্বৰ আছে আমাৰ 14টা 14 দি ডিভাইড কৰি দিয়ক 14 দি ডিভাইড কৰিলে কিমান হ'ব আমি নেক্সট পেজত কৰো 11025 ন কিমান হ'ব 11025 ডিভাইড বাই 14 নহয় জানো আহকচোন আমি এটো ডিভাইড কৰি চাও 14 দি কাক ডিভাইড কৰিম 11025 14 7 যা কিমান হয় 14 7 যা হয় 98 কিমান থাকিলে আমাৰ 12 122 14 8 যা কিমান হ'ব 14 8 যা হ'ব 112 14 8 যা কিমান 112 কিমান থাকিল 10 105 14 7 যা আকৌ 98 নহয় জানো কিমান থাকিল 70 পইণ্ট এটা বুট কৰি দিও 14 5 যা মানে আনসাৰটো কিমান হ'ব 487.5 মানে আপুনি 1 ৰ পৰা 14 ৰ কিউবৰ যদি 1 ৰ পৰা 14 ৰ কিউবৰ এভাৰেজ উলাব যায় তেতিয়া আপোনাৰ আনসাৰটো কিবা 4787.5 আশা কৰো আপোনালোকে আজি ক্লাছটো বুজি পালে এতিয়া মই আপোনালোকক এটা বেলেগ মেথড শিকাম এভাৰেজৰে এটা আপোনাক বেলেগ এটা মেথড শিকাম মেথডটো কি বুলি কয় জাননে ডেভিয়েশন অকমান আপোনাক বেসিক্স খিনি শিকাই দিলো একচুয়ালি ক'ব গলে না আপোনাক মই যোনখিনি শিকাইছো এডিআৰই এপিএসসি এইবোৰৰ কাৰণে more than enough যোনখিনি শিকাইছো আপোনাক কাৰণ এইবোৰক এক্সামত টাইমৰ লগত ইমান খেলা নাই সি সেট খন হক সি সেট খন ইমান তা হাৰ্ড লেভেলৰ নাহে প্লাস এডিআৰই ধৰিলক আপোনালোকৰ ইমান হাৰ্ড লেভেল নাই সো মই যোনখিনি শিকাইছো আপোনাক ফৰ্মুলাত পুট কৰি দিলে হৈ যায় কিন্তু কিছুমান এক্সাম আছে ধৰিলক এসএসসি আইবিপিএস আৰবিআই এইবিলাকত কি হয় জানেনে এসবিআই এইবিলাকত কি হয় আপোনালোকৰ কনসেপ্টৰ লগত আপোনালোকৰ স্পিডো মেটাৰ কৰে স্পিড মেটাৰ কৰিলে আপোনালোকে এভাৰেজ ইমান আপোনালোকে x y এনেকে ধৰি পেলাই কোৱেশ্চন কৰিব নোৱাৰে
তো আপোনালোকে কি কৰিব জানানে এটা ডেভিয়েশ্যন বুলি মেথড আছে আজি জাস্ট আপোনাক ষ্টাৰ্টিংটো দিম কাইলৈৰ পৰা আপোনালোকক ডেভিয়েশ্যনৰ আপগ্ৰেডেড কুৱেশ্যন কিছুমান কৰাম ধৰক আপোনাক যদি ক'ব দিয়ে 10 12 14 15 14 16 এভাৰেজটো ওলাব লাগে আৰু 18 ইয়াৰ এভাৰেজটো ওলাব লাগে আমি এটা জানিছিলোঁ মাজৰ মেথডটো চাই দিম এনেকৈ কনজুগেটিভ নাম্বাৰ হ'লে মাজৰ মেথডটো মাজৰ নাম্বাৰটো হৈ যায় 14 ইয়াৰ এভাৰেজটো আমি গম পালোঁ 14 ঠিক আছে কিন্তু ডেভিয়েশ্যন দি কেনেকৈ কৰিম ঠিক আছে ডেভিয়েশ্যনটো আমি কেনেকৈ কৰিম ঠিক আছে নে চাওক আপুনি ইয়াত চাওক আপুনি ইয়াত যিকোনো এটা আপুনি আপোনাৰ মন মুতাবিক এটা যিকোনো এভাৰেজ ধৰি লওক ঠিক আছে 14 16 18 যিকোনো আপুনি ইয়াৰ পৰা যিকোনো এটা আপুনি এজিউমড এটা এভাৰেজ ধৰি লওক মই ধৰি লওক আপোনাক 18টোৱে ধৰিলোঁ মই এইটো এভাৰেজ বুলি ধৰিছোঁ ঠিক আছে এতিয়া আপুনি চাওক এইটো 18তকৈ কিমান বেছি আছে বা কম আছে 8 কম আছে আপুনি ইয়াৰ তলত -8 লিখি দিয়ক সিমিলাৰলি এইটো 18তকৈ কিমান কম আছে 6 কম আছে কিমান -6 কম আছে এইটো কিমান কম আছে -4 কম আছে এইটো কিমান কম আছে -2 কম আছে এইটোতো একে আছে এতিয়া আপুনি এইখিনি প্লাস কৰক কিমান হ'ব 6 4 10 10 2 12 2 20 মানে আমাৰ 18 হয় নাই এভাৰেজ 18তকৈ আমাৰ কি কমি আছে আমি কি ধৰিছিলোঁ 18 ধৰিছিলোঁ টোটাল কিমান কিমান ডেভিয়েট হৈ আছে ডেভিয়েশ্যন কিমান হৈ আছে -20 হৈ আছে টোটাল কেইটা নাম্বাৰ আছে 1 2 3 4 5 হয়নে 5টা এই 5টাক আমি -20 ডিভাইড কৰি দিওঁ -20 ডিভাইড কৰি কিমান হ'ব -4 হ'ব আমি এজিউম কিমান কৰিছিলোঁ 18 18 -4 কৰোঁ যদি কিমান হ'ব 14 আহিছে নে 14 আমাৰ এভাৰেজটো বুজি পাইছেনে আপোনালোকে আৰু এটা শিকাই আছোঁ চাওক বুজি পাব লাহে লাহে যেতিয়া আপোনালোকে কৰিব বুজি পাব ধৰি লওক ডাঙৰ সংখ্যা কৰোঁ 24 26 78 ইমান ডাঙৰ ডাঙৰ নকৰোঁ ইমান ডাঙৰ হ'লে কেলকুলেশ্যন দিগদাৰ পাব আপোনালোকে ধৰি লওক 28 29 30 31 32 ঠিক আছে এইটো আমি এভাৰেজ 30 বুলি জানো হয়নে মই দুটা ডেভিয়েশ্যনত শিকাম 30 বুলি আমি জানো এইটো এভাৰেজ আমি অলৰেডি আমি ডিক্লেয়াৰ কৰিলোঁ 30 কিয় কাৰণ কনজুগেটিভ যেতিয়া নাম্বাৰ হয় মাজৰ নাম্বাৰটো এভাৰেজ হয় 30 হয় এইটো মই আপোনাক বুজিবলৈ শিকাই আছোঁ পৰীক্ষাত এনেকুৱা নাহে পৰীক্ষাত টানে আহিব 30 এতিয়া আপোনাক প্ৰথম মই এজিউম 30 বুলি ধৰি দিওঁ মই ভাবিলোঁ কি ঠিক আছে 30 হ'ব পাৰে এভাৰেজ হয় নহয় চাওঁ আমি এজিউম কি ধৰিলোঁ এজিউম এভাৰেজ কি ধৰিলোঁ 30 ধৰিলোঁ এতিয়া এনেকৈ কৰি চাওক ই 30তকৈ কিমান বেছি কম আছে -2 কম আছে ই 30তকৈ কিমান কম আছে -1 কম আছে এইটো 30তকৈ একে থাকিব ই 30তকৈ কিমান কম আছে বেছি আছে 1 বেছি আছে ই 30তকৈ কিমান বেছি আছে +2 বেছি আছে +2 মানে এক্সকিউজ মি +2 -2 গুচি গ'ল +1 -1 গুচি গ'ল মানে ডেভিয়েশ্যন একোৱে নাই মানে যিহেতু ডেভিয়েশ্যন একো নাই মানে এভাৰেজটো আমি ধৰাটোৱে শুদ্ধ 30 সেম অংক এটা বেলেগ কৰি চাওঁ 28 29 30 31 32 আমি এইটো এজিউম কৰিছোঁ 28টো আমি এজিউম কৰিছোঁ কি এভাৰেজ হ'ব পাৰে তো আমি কৰি চাওঁ 28 to 28 একো নাই হয়নে হ'ল তাৰপিছত এইটো 28 to 29তকৈ কিমান বেছি 1 বেছি 30তকৈ কিমান বেছি 2 বেছি এইটো 3 বেছি এইটো 4 বেছি চ' কিমান বেছি হৈ আছে আপুনি চাওক 1 + 2 + 3 + 4 আমাৰ কিমান ডেভিয়েট হৈ আছে 4 3 7 7 2 9 1 10 কিমান ডেভিয়েট হৈ আছে 10 ডেভিয়েট হৈ আছে হয়নে 10 ডেভিয়েট হৈ আছে আমি সেই 10টো কাৰ মাজত ভগাব লাগিব এই 5টা নম্বৰৰ মাজত ভগাই দিব লাগিব ডিভাইড বাই 5 কৰা 5 ডিভাইড বাই 10 মানে কিমান 2 আমাৰ আমি এজিউম কিমান কৰিছিলোঁ এজিউম এভাৰেজ কিমান 28 কৰিছিলোঁ ডেভিয়েট কিমান হৈ আছে +2 হৈ আছে চ' +2 কৰি দিয়ক কিমান হ'ল 30 আহিছে নে 30 বুজি পাইছেনে আমি প্ৰত্যেকটো নম্বৰ লওক প্ৰত্যেকটো নম্বৰতে ডেভিয়েশ্যন কাম কৰিব আকৌ এটা দেখাই দিছোঁ 28 29 30 31 32 এবাৰ আমি 31টো লৈ চাওঁ ঠিক আছে আহক 31তকৈ 28 কিমান কম আছে -3 কম আছে এইটো -2 কম আছে এইটো -1 কম আছে এইটোতো একে থাকিব এইটো +2 কম আছে চ' +2 -2 গুচি গ'ল কিমান ডেভিয়েশ্যন হৈছে -4ৰ ডেভিয়েশ্যন হৈছে নহয় জানো এতিয়া -4টো আমি কাৰ কাৰ মাজত ভগাব লাগিব এটা ৰ'ব এক ছেকেণ্ড সৰি এইটো +1হে ডেভিয়েট হ'ব মই কি কৰিছোঁ +1হে 1 এইটো 1 গুচি গ'ল মানে -5 ডেভিয়েট হৈ আছে -5 আমি কেইটাৰ মাজত ডিভাইড কৰিব লাগিব 5টাৰ মাজত 5 এনসাৰ কিমান হ'ল -5 এতিয়া আমি এজিউম কিমান কৰিছিলোঁ 31 এজিউম কিমান কৰিছিলোঁ আমি এজিউম কিমান কৰিছিলোঁ 31 ডেভিয়েশ্যন কিমান হৈছে -1 এভাৰেজটো 30 আহিল নে বুজি পাইছেনে আপোনালোকে বহুত বেছি ইজি হয় বহুত বেছি ইম্পৰ্টেণ্ট হয় এতিয়া আজি মই আপোনালোকক কি শিকালোঁ আপোনালোকক এভাৰেজ ওলোৱা কাৰ কাৰ শিকালোঁ নেচাৰেল নাম্বাৰ শিকালোঁ লগতে ইভেন নাম্বাৰ শিকালোঁ কনজুগেটিভ ইভেন নাম্বাৰ শিকালোঁ কনজুগেটিভ অড নাম্বাৰ শিকালোঁ 1 to 10 থকাবোৰো শিকাইছোঁ 2 to 9 থকাবোৰো শিকাইছোঁ
লগতে কিউবৰ স্কুৱেৰ নাম্বাৰ শিকাইছোঁ, স্কুৱেৰ নাম্বাৰৰ আপোনাৰ এভাৰেজ ওলোৱা শিকাইছোঁ নহয় জানো, লগতে ডেভিয়েশ্যন মেথডৰ বেচিক্স অলপমান দিলোঁ, তাকো সিংগল ডাটাত দিছোঁ দেই, সিংগল ডাটাবোৰত দিছোঁ। কিছুমান এনেকৈ থাকিব নহয়, ধৰি লওক এটা ক্লাছৰ 10টা ষ্টুডেণ্টে 15কে পাইছে, 15টা ষ্টুডেণ্টে 20কে পাইছে, এহঁতৰ এভাৰেজটো কিমান, এইটোও আপোনালোক শিকাম। কিন্তু বৰ্তমান আজি জাষ্ট ডেভিয়েশ্যনটো আপোনালোকে নিজে প্ৰেক্টিছ কৰক, নিজে পাৰিছে নাই। এনেকৈ ধৰি লওক 5 চাই ল'ব, আপুনি ধৰি লওক 5টা নাম্বাৰ গুগলত চাই ল'ব, এভাৰেজৰ কুৱেশ্যন, বেচিক কুৱেশ্যন কিমান ল'ব, ডেভিয়েশ্যন দি পাৰিছে নাই চাব। যদি পাৰে ভাল, ৱেল এণ্ড গুড। যদি নোৱাৰে কমেণ্ট ছেকশ্যনত মোক জনাব, কাইলৈ মই আকৌ বুজাম। কাৰণ কাইলৈ ডেভিয়েশ্যনৰ মই অকণমান হাই লেভেল অংক কৰাম, হাই লেভেল মানে গ্ৰুপ ডাটাবোৰ কৰাম। এতিয়াতো ছিংগল নাম্বাৰ ধৰি লওক 2 + 4 + 6, কিছুমান ধৰি লওক এনেকুৱা কুৱেশ্যনবোৰ কাইলৈ কৰাম যোনখিনি আপোনাৰ গ্ৰুপ হ'ব। গ্ৰুপখিনিৰ কাৰণে আপোনালোকে ডেভিয়েশ্যনখিনি বেচিকখিনি পুৰা ক্লিয়াৰ লাগিব। চ' আপোনালোকে ভালকৈ চাব, চাই পেলাই যদি ক্লিয়াৰ নহয় মোক কমেণ্ট ছেকশ্যনত জনাব। আজি ক্লাছটো ইমানতে সামৰিম। সামৰাৰ আগত মই দুটা কথা কৈ লওঁ। আমাৰ ADRE 3.0 কোৰ্চটো লঞ্চ কৰা হৈ আছে, মাৰ্চৰ 5ৰ পৰা চাগে আমি লঞ্চ কৰিব ট্ৰাই কৰিম। তাৰ কাৰণে আমি আমাৰ অংকুৰণ IAS একাডেমী ইনষ্টা পেজটোত এটা কম্পিটিশ্যন ৰাখিছোঁ। কম্পিটিশ্যনটো কি জানেনে? আপোনালোকে আমাৰ পেজটো ফ'ল' কৰিব, ফ'ল' কৰি পেলাই আপোনালোকে এটা প্ৰাইজ কোড কৰিব। প্ৰাইজটো যদি আপোনালোকৰ একদম একুৰেট হয় তেতিয়া, আৰু যদি আপোনালোকে প্ৰথম 3জনৰ ভিতৰত গেছ কৰিছে ৰাইট, তেতিয়া আপোনালোকৰ সেই কোৰ্চটো টোটেলি ফ্ৰী দিয়া যাব। আৰু ফ্ৰীত কি থাকিব জানে? তাত কি থাকিব? 150টা ক্লাছেছ থাকিব, মক থাকিব, ক্লাছ PDF থাকিব, ডেইলি MCQ থাকিব, লগতে ভিডিঅ' ক্লাছেছ থাকিব। ঠিক আছেনে? এতিয়া আপুনি এই গোটেইখিনি ফ্ৰী পাব যদিহে আপুনি প্ৰাইচটো একুৰেটলি গেছ কৰে। ঠিক আছেনে? আশা কৰোঁ আপোনালোকে বুজি পালে দেই। কাৰণ আপোনালোকে চাওক, এই কোৰ্চটো এক্সাম আহি আছে, বহুত ইম্পৰ্টেণ্ট হয়। আৰু আপোনালোকে প্ৰাইচটো গেছ কৰিবলৈ মই এটা আপোনাক হিন্ট দি দিছোঁ। আমি ট্ৰাই কৰিছোঁ এক্সাম মানে আমাৰ কোৰ্চটো চিপেষ্ট ইন দ্য মাৰ্কেট কৰিবলৈ, বহুত বেছি চিপ কৰিম, যাতে আপুনি যদি বাই চান্স প্ৰাইচটো একুৰেটো নহ'ল, আপুনি কোৰ্চটো কিনিবলৈও বেছি সংকোচ নকৰিব। কাৰণ বহুত বেছি আমি কমত বিকিম, 150 ক্লাছৰ হিচাপত আমি বহুত বেছি কমত বেচিম। আশা কৰোঁ আপোনালোকে কোৰ্চটো ভাল পাব, আৰু লগতে আমাৰ এই ইনিচিয়েটিভটো আপোনালোকে ছাপোৰ্ট কৰিব। লগতে আমাৰ যদি আপোনালোকে ভিডিঅ'বোৰ চাই আছে, যদি ভাল পাইছে, লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, যাতে আমাক আপোনালোকে এনেকৈ ছাপোৰ্ট কৰি থাকে আৰু আপোনালোকৰ ওচৰলৈ আমি এনেকুৱা ভিডিঅ' আনি থাকিব পাৰোঁ। চ' আজি ক্লাছটো ইমানতে সামৰিছোঁ। ধন্যবাদ।